গতিকে নমস্কাৰ বন্ধু বান্ধৱীসকল, আই হোপ তোমালোক সকলে ভালদৰে পঢ়া শুনা কৰি আছা। তো আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ তোমালোকৰ চেপ্টাৰ 2 ক্লাছ 10ৰ, যাৰ নাম হৈছে বহুপদ অৰ্থাৎ পলিনমিয়েলছ। তো ইয়াৰ ভিতৰত আজি আমি এই ভিডিঅ'টিত ইয়াৰ যিখিনি মেইন কনচেপ্ট আছে, কনচেপ্টখিনি A to Z ডিছকাছ কৰিম, আৰু নেক্সট ভিডিঅ'ত আমি কি কৰিম, ইয়াৰ গোটেইখিনি আমাৰ যিখিনি অনুশীলনী আছে অৰ্থাৎ এক্সাৰচাইজ, এইখিনি ধুনীয়াকৈ আমি কমপ্লিট কৰিব ট্ৰাই কৰিম। তো এইটো ভিডিঅ'ত আমি অনলি কনচেপ্টখিনি ধুনীয়াকৈ A to Z বুজিব চেষ্টা কৰিম, আৰু নেক্সট ভিডিঅ'ত আমি অকণমান ৰিকল কৰি পেলাই আৰম্ভ কৰিব পাৰিম। বেছি দেৰি নকৰো, কনচেপ্টটো গুচি যাওঁ। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে পোনপ্ৰথমতে ইয়াৰ কি দিয়া আছে, আমাক ইয়াৰ যিটো মেইন ডেফিনেশ্যন এইটো ইয়াতে দিয়া আছে। কি দিয়া আছে? যি প্ৰকাশ ৰাশিৰ চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হয় আৰু প্ৰকাশ ৰাশিটোত সীমিত সংখ্যক কি থাকে, পদ থাকে, তাক আমি কি বুলি কওঁ? বহুপদ বুলি কওঁ। হয়তো আমি বহুপদৰ আচল ডেফিনেশ্যনটো বহুতে গম নাপাওঁ। ইংলিছত কি দিয়া আছে? দোজ এলজেব্ৰাইক এক্সপ্ৰেছনছ হুইচ হেজ বা হু হেজ, কি আছিলে তোমাৰ, এইটো হুইচ লিখিলেও কথা নাই, হুইচ হেজ কি আছে, ফাইনাইট নাম্বাৰ অফ টাৰ্মছ এণ্ড ভেৰিয়েবল হেজ পাৱাৰ ইন অনলি হোল নাম্বাৰছ। এই বস্তুটো অকণমান মই নিজাকে লিখি পেলাই তোমালোকক দিছোঁ। কিয় কাৰণে? কাৰণ যাতে আমি বস্তুটো কি হয় বুজি পাওঁ। ইয়াতে কি কৈছে, কিবা এটা স্পেচিয়েল বস্তু কৈছে, এটা এক্সপ্ৰেছন। এক্সপ্ৰেছন মানে কি, আমি যিকোনো এটা এনেকে লিখি দিব পাৰোঁ, এইটোৱে আমাৰ কি, এটা এক্সপ্ৰেছন, হয় নে নহয়? এইটো কি, এটা এক্সপ্ৰেছন, এইটো এটা বীজগণিতীয় ৰাশি। এতিয়া কথাটো হৈছে, আচ্ছা আমি একবাৰ কৈ দিওঁ, ভেৰিয়েবল বুলি কাক কয়? এক্সক কোৱা হয়। আৰু এইটো কি আছে তোমাৰ, এইটো কোৱা হয় তোমাৰ কনষ্টেন্ট বুলি কোৱা হয়। এতিয়া যদি মই এনেকে লিখো 2x² + 3x + 5, ইয়াৰে কনষ্টেন্টটো কি হয়? 5। 3টোক আমি কি বুলি ক'ম? কোএফিচিয়েন্ট অফ এক্স, অৰ্থাৎ এক্সৰ সহগ বুলি কয়। অকল সহগ বুলি নকয়, এক্সৰ সহগ বুলি কয়। তাৰপাছত কি আছে? x² লগত কোনটো চিপকি আছে? 2 চিপকি আছে। সেইকাৰণে x² সহগটো কি হ'ব? 2 হ'ব। আই হোপ এইখিনি বস্তু বুজি পাইছো। এতিয়া আমি চাব লাগিব, এই যিটো আমি ৰাশি ইয়াতে লিখিছো, এইটো বস্তু এটা বহুপদ হয়নে নহয়, এইটো এটা পলিনমিয়েল হয়নে নহয়, সেইটো আমি বুজিব লাগিব। তাৰ কাৰণে আমি নেক্সট শ্লাইডত গুচি যাওঁ। কি দিয়া আছে চোৱা, ইয়াতে কেইটামান এক্সাম্পল আমাক দিয়া আছে। ডেফিনেশ্যনে কি কৈছে, যে ভেৰিয়েবলৰ পাৱাৰ বিলাক কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। অকল পূৰ্ণ সংখ্যাহে হ'ব পাৰিব, ফ্ৰেকশ্যন হলে নহয়। নতুবা তোমালোকৰ বা সাইন এক্স, কস এক্স এইবিলাকতো নিদিয়ে বাৰু, তথাপি সেইবিলাক আহিলে কিন্তু এইটো হৈ নাযায়। কাৰণ তাতে আৰু এটা কথা কোৱা আছে, সেইটো হৈছে কি, এই ৱৰ্ডটো ক'ত গ'ল? ফাইনাইট। ফাইনাইট মানে কি? সীমিত। সীমিত সংখ্যক থাকিব পাৰিব। এনেকুৱা নহয় যে এটা পলিনমিয়েল মই লিখি যাই আছো, ই কেতিয়াও শেষে হোৱা নাই, সেনেকুৱা হ'ব নোৱাৰে। তো নেক্সট আমাৰ কি দিয়া আছে ইয়াতে চোৱা। প্ৰথম যিটো কুৱেশ্যন দিছে, সেইটো আমাৰ পলিনমিয়েল হ'ব নে নহ'ব আমি এবাৰ চাই লওঁ। আমি অকণমান সময়ৰ কাৰণে নিজকে অকণমান গুগল পে বুলি ভাবি লওঁ, আৰু অকল আমি অনলি কি চাম, ইয়াতে ভেৰিয়েবল খিনি চাম। ভেৰিয়েবল মানে কি চাম? আমি চলক খিনি চাম। চলক মানে কি? অজ্ঞাত ৰাশি। বুজি পাইছো এইটো বস্তু? চলক খিনি আমি চাব লাগিব। চলক খিনিৰো কি চাব লাগিব? পাৱাৰটো চাব লাগিব। অকল কি চাব লাগিব? পাৱাৰ। যদি পাৱাৰটো পূৰ্ণ সংখ্যা হৈছে, তেতিয়াহ'লে আমাৰ একো প্ৰব্লেম নাই। ইয়াতে কি দিয়া আছে চোৱা, ইয়াতে চোৱা, এইবিলাক মই নাচাওঁ, ৰুট অভাৰ দিছে, কিবা দিছে, মই এইবিলাক নাচাওঁ। কিন্তু ইয়াতে কি আছে? x², অৰ্থাৎ এক্সৰ পাৱাৰটো কিমান আছে? 2। 2 হোল নাম্বাৰ হয়নে? 2 পূৰ্ণ সংখ্যা হয়নে? হয়। তেতিয়াহ'লে এইটো টাৰ্মে আমাক একো কষ্ট দিয়া নাই। এক্সৰ পাৱাৰ কিমান আছে? 1, এইটো একো দিয়া নাই। ইয়াতে একো নাই মানে এক্স টু দি পাৱাৰ আমি 0 বুলি মনতে ভাবি ল'ব পাৰো, যদিও এইটো একচুৱেলি নহয়। তথাপি আমাৰ এইটো টাৰ্মে আমাক একো অসুবিধা নিদিয়ে। কনষ্টেন্ট টাৰ্মে কেতিয়াও আমাক কোনো ধৰণৰ অসুবিধা নিদিয়ে। তো এইটো কি হৈ যাব আমাৰ? এইটো এটা পলিনমিয়েল হৈ যাব, কাৰণ এইটোও ঠিকে আছে, এইটোও ঠিকে আছে। নেক্সটলৈ আহা, 5 ডিভাইডেড বাই এক্স। ডিভাইডেড বাই এক্স, 1/x মানে কিমান? x টু দি পাৱাৰ -1। যদি -1 আহি যায়, তেতিয়াহ'লে কি হ'ব? এই টাৰ্মটোৱে আমাক প্ৰব্লেম দিয়া ষ্টাৰ্ট কৰি দিব, যে সেইটো বহুপদ নহয়। এক্সপ্ৰেছন হৈ যাব, বীজগণিতীয় ৰাশি হৈ যাব, কিন্তু এইটো বহুপদ নহয়। তো এইটো আমি কি কৰি দিম? কাটি দিম। বুজি পাইছো এইটো বস্তু? এইটো নহয়। নেক্সট চোৱা, 99, 98, 97 এনেকে যাই x টু দি পাৱাৰ 2। ইয়াতে কি লিখিছো একো মেটাৰ নকৰে, এইবিলাক মেটাৰ নকৰে একো। অকল এক্সৰ পাৱাৰটো চোৱা। এক্সৰ পাৱাৰটো কি আছে? 99, 98, 97 এনেকে যাই কলৈকে পাইছে? 2 লৈকে পাইছে। অৰ্থাৎ টাৰ্মখিনিও কি কৰিব পাৰি? গণিব পাৰি। সীমিত সংখ্যক নাম্বাৰ আছে। আৰু পাৱাৰ কি আছে? পাৱাৰ গোটেইকেইটা কি আছে? পূৰ্ণ সংখ্যা আছে। ইয়াৰ অৰ্থ কি হ'ব? পূৰ্ণ সংখ্যা যদি আছে, গোটেইকেইটা কি হৈ যাব? আমাৰ এটা বহুপদ হৈ যাব। নেক্সটটো কি দিয়া আছে? 1/49x। এইটো বাদ দিয়া, অকল তুমি চোৱা 1/x। 1/x মানে কিমান? x টু দি পাৱাৰ -1, তাৰ মানে এইটো কেনচেল কৰি দিয়া।
তাৰ পাছতো কি আছে এইটো তাৰ মানে বহুপদ নহয় নেক্সট চোৱা x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ ভেৰিয়েবল এইবাৰ কি আছে বেলেগ বেলেগ আছে কিন্তু পাৱাৰটো কি আছে 2 আছে 2 আছে 2 আছে তো আমাৰ একো টেনচন ল'ব লগিয়া নাই এইটো কি হ'ব তা বহুপদ হ'ব হালাকি আমি ইয়াতে এনেকে বহুত কেইটা ভেৰিয়েবল থকা ইয়াতে নপঢ়ো আমি অকল এটাই পঢ়িম সিঙ্গেল ভেৰিয়েবল সেইটো সাধাৰণতে x হ'ব বা y হ'ব বা z হ'ব তাতকে বেছি বেলেগ নিদিয়ে ওকে এইটো বুজি পালো আচ্ছা ইয়াতে বোনাছৰ কাৰণে মই এটা লিখি থৈ দিলো √5x প্লাস ধৰা কি দি আছে x স্কয়াৰ প্লাস 3 এইটো হ'ব জানো এইটো হ'ব জানো এইটো হ'ব নোৱাৰে কাৰণ √ৰ ভিতৰত কিমান আছে x √ৰ ভিতৰত x মানে কি x টু দি পাৱাৰ হাফ আৰে x টু দি পাৱাৰ হাফ তো কি হৈ গল হাফ তো ফ্ৰেকশন হাফ তো হোল নাম্বাৰ নহয় তাৰ মানে এইটো এনেকুৱা ধৰণৰ এক্সপ্ৰেছন বিলাকক কি নহয় পলিনমিয়াল নহয় নেক্সট আছে 500 টো পলিনমিয়াল হয় নে নহয় চোৱা 500 টো পলিনমিয়াল হ'ব নে নহব চোৱা 500 টো ডেফিনেটলি কি হ'ব এটা পলিনমিয়াল হ'ব কাৰণ তুমি ইয়াতে কি লিখিব পাৰিবা 500 x টু দি পাৱাৰ কিমান লিখিব পাৰিবা 0 কিন্তু এটা কথা মনত ৰাখিব লাগে x টো কি নহয় ইয়াৰে 0 নহয় কাৰণ 0 টু দি পাৱাৰ 0 বোলা কোনো বস্তু মেথছত নাই তাক আমি নট ডিফাইন বুলি কওঁ নট ডিফাইন বৰ্তমান সময়ত নট ডিফাইন বুলি কওঁ তাক ওকে পিছৰ লেভেলটো বাদ দিয়া তেনেকে 0 হ'ব নে নাই yes 0 টো কি হ'ব আমাৰ এটা পলিনমিয়াল হ'ব কিন্তু ইয়াতো কি লিখিব পাৰিম x টু দি পাৱাৰ 0 কিন্তু x টো কি নহয় তোমাৰ x টো তোমাৰ 0 নহয় কিন্তু এইটোত অকনমান লিখাত কি হয় অসুবিধা হয় এইটো বস্তু এখানে অকনমান স্পেশাল হয় এইটো বস্তু অকন মুখস্থ ৰাখিবা 0 টো পলিনমিয়াল হয় কিন্তু ইয়াৰ কি কৰিব নোৱাৰি ডিগ্ৰী ডিফাইন কৰিব নোৱাৰি অকমান পিছতে আমি এইটো কথা গম পাম ওকে খালি এটা কথা মনত ৰাখিবা ইয়াক কোৱা হয় ধ্ৰুৱক বহুপদ কি বুলি কোৱা হয় ধ্ৰুৱক বহুপদ ওকে ইংলিশত কি কোৱা হ'ব কনস্ট্যান্ট পলিনমিয়াল তেনেকে 0 টো এটা কনস্ট্যান্ট পলিনমিয়াল কিন্তু ইয়াৰ এটা স্পেশাল নাম আছে ইয়াৰ স্পেশাল নামটো হৈছে শূন্য বহুপদ ওকে তো ইংলিশত কি কম আমি তাক জিৰো পলিনমিয়াল বুলি কম কি বুলি কম জিৰো পলিনমিয়াল বুজি পাইছো এইটো বস্তু আৰু এটা কথা আমি জানিব লাগে যে যদি এটা পলিনমিয়াল মই লিখো এটা পলিনমিয়াল সাপোজ মই কি কৰিছো লিখিছো সেই পলিনমিয়ালটোক আমি কেনেকৈ লিখিব লাগে চোৱা চোৱা যদি মই ইয়াতে ধৰা লিখিছো x টু দি পাৱাৰ 3 প্লাস x স্কয়াৰ মাইনাস 3 লিখিছো এইটোক আমি কেনেকৈ লিখিম px বুলি লিখিম যে দিস ইজ এ পলিনমিয়াল ইন x এইটো এটা x ৰ বহুপদ আই হোপ বুজি পাইছো এইটো বস্তু তো যদি বুজি পাইছো এতিয়া আমি আগবাঢ়ো নেক্সট কি দিয়া আছে আমাক ডিগ্ৰী আচ্ছা ডিগ্ৰী মানে কি জানানে হাইয়েস্ট পাৱাৰ এইটো বস্তু ক্লাস 9 ৰে হয় কিন্তু মই ক'ব লাগিব এইখিনি বস্তু ঠিক আছে হাইয়েস্ট পাৱাৰ মানে কি তুমি ইয়াতে কি কৰিছা প্ৰথম এইটো এটা পলিনমিয়ালটো হ'বই লাগিব পলিনমিয়ালৰ কি কৰিব লাগিব পাৱাৰ কেইটা চোৱা পাৱাৰ কেইটা ইয়াতে কি আছে x ৰ হাইয়েস্ট পাৱাৰ আছে 3 পিছতো চাই ললো ইয়াত আছে 3 ইয়াত আছে 2 ইয়াত আছে 0 তো হাইয়েস্ট কোনটো আছে 3 আছে তো এই যেটো আমাৰ পলিনমিয়াল আছে এই যেটো বহুপদ আছে তাৰ মাত্ৰা কিমান হ'ব তাৰ মাত্ৰা কিমান হ'ব মাত্ৰা বা আচ্ছা মইটো লিখি দিয়া নাই মাত্ৰা বুলি কোৱা হয় ডিগ্ৰীক মাত্ৰা বুলি কোৱা হয় মাত্ৰা কিমান হ'ব 3 হ'ব তেনেকে ডিগ্ৰী অফ 500 কিমান হ'ব এইটো তোমালোকে জানিব লাগে ডিগ্ৰী অফ 500 ডিগ্ৰী অফ আ কনস্ট্যান্ট পলিনমিয়াল এটা ধ্ৰুৱক বহুপদৰ ঘাত বা মাত্ৰা বা ডিগ্ৰী কিমান হয় সদায় মনত ৰাখিবা কিমান হ'ব এইটো তোমাৰ সৰি এইটো 1 নহয় এইটো কিমান হ'ব তোমাৰ 0 হ'ব 0 ঠিক আছে সাপোজ ইয়াতে 500 লিখিছো তো 500 টো কি লিখিব পাৰি 500 ইনটু x টু দি পাৱাৰ কিমান লিখিব পাৰি 0 লিখিব পাৰি সেই কাৰণে এইটো কি হ'ব তোমাৰ কি হ'ব চোৱা এইটোৰ মানে ডিগ্ৰীটো কিমান হ'ব তোমাৰ ডিগ্ৰীটো হ'ব তোমাৰ 0 কিন্তু তেনেস্থলত এইটো কথা ইম্পৰ্টেন্ট চোৱা ডিগ্ৰী অফ চোৱা ইয়াতে তুমি কি লিখিব লাগিব এইটো বস্তু মই তোমালোকক যদি বুজাব লাগে তোমালোকে মোক অকমান কমেন্ট কৰি জনাবা যে স্যাৰ এইটো আকৌ ডিটেইলছত বুজাওক সদায় মনত ৰাখিবা ডিগ্ৰী অফ 0 টো কি হয় নট ডিফাইন ইয়াক কোৱা হয় সংজ্ঞাবদ্ধ নহয় চোৱা ইয়াতে কি লিখিছো আমি ডিগ্ৰী অফ আ জিৰো পলিনমিয়াল ইজ নট ডিফাইন বৰ্তমান এইখিনিয়ে জানি থৈ দিয়া কাৰণ ইয়াতে অকনমান তোমালোকে বেছি ডিপত যাবা তুমি সেইবিলাক ভাবিলে তোমালোকৰ অকমান মনটো বেয়া লাগিব বা উল্টা পুল্টা লাগি যাব পাৰে সেইকাৰণে মই সিম্পলি কৈ থৈ দিলো যে ডিগ্ৰী অফ কি আছে তোমাৰ জিৰো পলিনমিয়াল ইজ নট ডিফাইন ঠিক আছে কাৰণ ইয়াৰ কি নাথাকে কোনো কোএফিচিয়েন্ট নাথাকে জিৰো মানে কিমান জিৰো পলিনমিয়াল মানে তো জিৰোই হয় তো 0 ইনটু কি x টু দি পাৱাৰ 0 তো ইয়াৰ কোনো ধৰণৰ এনেকুৱা কোএফিচিয়েন্ট নাই যাৰ কাৰণে কি আছে পাৱাৰটো কি আছে তোমাৰ 0 তো এইখিনি বস্তু অকমান ডিপ বুজাৰ কাৰণে অকমান কি হয় অসুবিধা হয় যাৰ কাৰণে তোমালোকে ইমান টেনচন ল'ব নালাগে মনত ৰাখি থৈ দিয়া যে যদি 500 দিয়া থাকে ডিগ্ৰীটো কিমান হ'ব 0 কিন্তু 0 বুলি যদি দিয়া থাকে তার ডিগ্ৰীটো কি নহয় ডিফাইন নহয় কিন্তু হি পলিনমিয়াল হয় ওকে
তো এতিয়া আচ্ছা বহুত বেছি ইম্পৰ্টেণ্ট যিখিনি বস্তু আমি বেছি ফ'কাছ কৰিব লাগে সেইটো দিছে তোমাৰ বহুপদৰ কি দিয়া আছে শূন্য বহুপদৰ শূন্য মানে কি চিম্পল কথা তোমাক এটা কি দিয়া আছে ইয়াতে তোমাক দিয়া আছে এটা বহুপদ যাৰ নাম হৈছে পি এক্স তুমি ছাপ'জ কি কৰিলা পি এক্স ছাপ'জ ইয়াতে কি আছে পি এক্স তুমি লিখা আছে ইয়াতে ধৰা ইয়াত লিখা আছে এক্স প্লাছ 3 হয়নে তুমি একবাৰ 2 বহাই দিলা এক্সৰ জেগাত 2 বহাই দিলে কি পাবা 2 প্লাছ 3 ইজ ইকুৱেল টু 5 একবাৰ তোমাৰ মন গৈছে তুমি বোলে নাই -4 পুট কৰিম মই -4 প্লাছ 3 মানে কিমান পাই গ'লা -1 ঠিক আছে তো তেনেকে এটা সময়ত এনেকুৱা হ'ব যে তুমি এক্সৰ জেগাত যদি -3 পুট কৰি দিয়া তেতিয়া গোটেই পলিনমিয়ালটো ধ্বংস উঠি পেলাই কিমান হৈ যাব 0 হৈ যাব গোটেই পলিনমিয়ালৰ ভ্যালুটো কিমান হৈ যাব 0 হৈ যাব তেতিয়া হলে আমি x -3 কি বুলি কম x + 3 এটা শূন্য বুলি কম সেইটো কথা ইয়াত ডেফিনিশনত লিখা আছে যদি px এটা বহুপদ হয় যদি x ৰ মান a আছে এই a মানটো যদি px বহুপদটোত বহাই দিও আৰু px টো কিমান হৈ যায় 0 হৈ যায় তেতিয়া হলে x = x ৰ যেটো ভ্যালু বহাইছিলা px টো বহুপদে হয় x ৰ যেটো মান যেটো বহুৱা কাৰণে x ৰ মানটো বহুৱা কাৰণে px টো কি হৈ গৈছে 0 হৈ গৈছে সেই x ৰ মানটোকে আমি কি বুলি কম শূন্য বুলি কম x ৰ মানটোকে বুজি পাইছো এইটো বস্তু যেনেকে ইয়াতে বহুপদটোতো আছে x + 3 কিন্তু x ৰ জায়গাত যেতিয়া তুমি -3 পুট কৰিছা -3 + 3 টো কিমান হৈ গৈছে 0 হৈ গৈছে সেই কাৰণে -3 টোকে আমি কি বুলি কম শূন্য বুলি x -3 দেখাত ভয় নাখাবা তো আমাক কি দিছে -3 টোৱে কি হৈ যাব ইয়াৰ এটা শূন্য হৈ যাব আই হোপ বুজি পাইছো এইটো বস্তু এতিয়া আমাৰ আহিব ডিগ্ৰীৰ ওপৰত ডিপেন্ড কৰি পেলাই কিছুমান কথা চোৱা বহুপদৰ শূন্য আৰু জ্যামিতি দিয়া আছে ইয়াতে আচ্ছা চোৱা বহুপদৰ শূন্য আৰু কি দিয়া আছে জ্যামিতি আমি এইটো কথা জানিব লাগে বহুপদৰ শূন্য মানে কি জানানে যেতিয়া বহুপদৰ মই ইয়াৰে গ্ৰাফখন ড্ৰ কৰিম লেখখন ড্ৰ কৰিম হি x এক্সিছত যেটো বিন্দুত কাটে সেইটোৱে হ'ব তাৰ কি এটা শূন্য যেনেকে এইটো মই এটা আঁকিছো এই গ্ৰাফডালে কেইটা বিন্দুত কাটিছে এটা দুটা তিনটা তো এই যেটো আমাৰ বহুপদ এই বহুপদটোৰ শূন্য টোটাল কিমানটা হ'ব শূন্য হ'ব টোটাল তোমাৰ তিনিটা তেনেকে ইয়াত এখন আছে মই নরমালি এনে আঁকি দিছো সাপোজ মই এনেকে আঁকি দিছো এনে আঁকি দিছো ইয়াতে হয়নে চোৱা ইয়াতে তুমি চোৱা কিমানটা পইণ্টত কাটিছে এটা দুটা তিনিটা চাৰিটা আৰু কেইটা আছে পাঁচটা তো x = সাপোজ এটো কিমান আছে 2 এটো আছে x = 1 এটো আছে x = -1 এটো আছে x = -2 এটো আছে x = -3 তো এই বহুপদটোৰ শূন্য আমাৰ কি হ'ব শূন্য হ'ব 1 2 -1 -2 আৰু কিমান হ'ব -3 অৰ্থাৎ এই বহুপদটোৰ কিমানটা শূন্য আছে গাইস এই বহুপদটোৰ শূন্য আছে আমাৰ 5টা বুজি পাইছো তো x অক্ষত যেটো বিন্দুত কাটিব তাৰে x ৰ ভ্যালুটো হ'ব তাৰ শূন্য আৰু যত কাটিব সেইকেইটা গণি পেলে আমি কি কম যে ইমানটা তাৰ কি আছে বহুপদ আছে আই হোপ বুজি পাইছো এইটো বস্তু x ৰ মান ধৰা এটোৰ x ৰ মান আছিল কিমান 2 আৰু এটোৰ x ৰ মান আছিল ধৰা কথাটো কৈছো -3 তো এই বহুপদটোৰ কাৰণে শূন্য হ'ব x = 2 x = -3 আৰু এখিনিত মই এটা ধৰি ললো x = 5 তো তিনিটা কি হৈ যাব আমাৰ 0 আহি যাব শূন্য আহি যাব যাৰ নাম হৈছে 2 5 আৰু -3 আই হোপ এইখিনি বস্তু বুজি পাইছো x অক্ষত যত কাটে গস্ত ৰাখিবা এইটো কথা নেক্সট আছে ঘাত বা ডিগ্ৰী ঘাত নহয় একচুয়ালি ঘাত নহয় এটো মাত্ৰা বুলি কয় মই ঘাত বুলি লিখি সৰি তাৰ কাৰণে এটো কি বুলি কয় মাত্ৰা বুলি কয় নামটো অকমান ইফাল হ'ল দেই সৰি সো ডিগ্ৰী অৰ্থাৎ n যদি ডিগ্ৰী n থাকে তেতিয়া হলে হাইয়েস্ট কিমান হ'ব পাৰে হাইয়েস্ট শূন্যৰ সংখ্যা কিমান হ'ব পাৰে nটা হ'ব পাৰে যদি তোমাৰ ডিগ্ৰী আছে ধৰা 3 যেনেকে এইটোৰ আছে ধৰা হাইয়েস্ট 3 ঠিক আছে তো ডিগ্ৰী মানে কি হাইয়েস্ট পাৱাৰটো হৈছে 3 তো হাইয়েস্ট নাম্বাৰ অফ জিৰোজ অৰ্থাৎ শূন্য এটা দুটা তিনটা শূন্যটা টোটাল হাইয়েস্ট কিমানটা এনেকে শূন্য ওলাব পাৰে তাৰ তো সেইটো হ'ব আমাৰ কিমান 3 ইট মিন্স ইয়াৰ তিনটা শূন্য হ'ব পাৰে দুটাও হ'ব পাৰে
এটাও হ'ব পাৰে আৰু শূন্যটা শূন্য হ'ব পাৰে, মানে এটাও শূন্য নাথাকিব পাৰে। হালাকি ডিগ্ৰী 3ৰ কাৰণে আমি এটা শূন্যটো মিনিমাম পামেই, এইটো বেলেগ কথা বাৰু। মই কথাটো তোমালোকক কৈছো যে ডিগ্ৰী ধৰা 4 হৈছে, তেতিয়াহ'লে বাক্যটো শুনিবা কি কৈছো, ডিগ্ৰী 4 হ'লে শূন্য 4টা হয় বুলি ক'ব নোৱাৰো, হায়েষ্ট শূন্য কিমানটা হ'ব, 4টা হ'ব। ঠিক আছে, ডিগ্ৰী 4 হ'লে শূন্য কিমানটা হ'ব বুলি ক'ব নোৱাৰো, হায়েষ্ট শূন্য, হায়েষ্ট মানে কি কিমানটা হ'ব পাৰে, হায়েষ্ট এটা দুটা তিনিটা চাৰিটা, তাৰ মানে কি তিনিটাও হ'ব পাৰে, দুটাও হ'ব পাৰে, এটাও হ'ব পাৰে, এটাও নহ'ব পাৰে। যেনেকে আমি গম পাম এতিয়া, ইয়াতে এটা কি আছে, আচ্ছা ইয়াতে কি আছে, একঘাত বহুপদ, লিনিয়াৰ পলিনমিয়েল, অৰ্থাৎ যদি ডিগ্ৰী কিমান হয় 1 হয়, তেতিয়াহ'লে তেনেকুৱা বহুপদক আমি কি বুলি ক'ম, ৰৈখিক বহুপদ বুলি ক'ম, বা একঘাত বহুপদ বুলি ক'ম, ইংলিছত কোৱা হয় লিনিয়াৰ। লিনিয়াৰ শব্দটোত লাইন আছে, ৰৈখিক শব্দটোত ৰেখা আছে, অৰ্থাৎ ই এডাল ৰেখা বুজায়। ইয়াতে তোমাৰ কি আছে, এইডালেই হৈছে এ এক্স প্লাছ বি, ইয়াৰ যিটো সাধাৰণ ৰূপ এ এক্স প্লাছ বি। এ আৰু বি বিলংছ টু আৰ, এইটো বিলংছ টু বুলি কোৱা হয় হা, বিলংছ টু আৰ মানে কি বাস্তৱ সংখ্যাৰ সংহতিটোত আছে। তো বেলেগ একো নাই, এ আৰু বি দুয়োটা কি সংখ্যা, বাস্তৱ সংখ্যা। এইখিনি তোমালোকে জানি লোৱা, আই হোপ বুজি পাইছা। আচ্ছা, তো কথাটো হ'ল এটা কথা মনত ৰাখিবা, ৰৈখিক বহুপদৰ ক্ষেত্ৰত এটা কিন্তু শূন্য থাকিবই লাগিব, যদিও ডিগ্ৰী কিমান আছে 1, ইট মিনছ ইয়াৰ এটা শূন্য থাকিব পাৰে বা এটাও শূন্য নাথাকিব পাৰে, সেইটো কথা কিন্তু নহয়। লিনিয়াৰ পলিনমিয়েলত অৰ্থাৎ ৰৈখিক বহুপদত একবাৰ হ'লেও এক্স এক্সিছত কি কৰিব লাগিব, কাটিবই লাগিব। যদি সি ৰৈখিক বহুপদ হ'ব লাগে, তেতিয়াহ'লে যদি সি ৰৈখিক বহুপদ, ৰেখা বহুপদ অৰ্থাৎ লিনিয়াৰ পলিনমিয়েল হ'ব লাগে, এক্স এক্সিছত এবাৰ হ'লেও কিন্তু কি কৰিব লাগিব, সি কাটিব লাগিব। এতিয়া সেই যিটো কাটিব, সেইটোকে আমি কি বুলি ক'ম, শূন্য বুলি ক'ম। সেই শূন্য ওলোৱা প্ৰচেছটো কি, পি এক্স ইকুৱেল টু 2x প্লাছ 3, তুমি বেলেগ একো নাই, যিটো তোমাক দিছে সেইটো ইকুৱেল টু কিমান লিখি দিয়া, 0 লিখি দিয়া, তেতিয়া এক্স ইকুৱেল টু কিমান পাই গ'লা, -3/2। অৰ্থাৎ এক্সৰ জাগাত এই পলিনমিয়েলটোত এক্সৰ জাগাত যদি আমি -3/2 পুট কৰোঁ, তেতিয়াহ'লে উত্তৰটো আমি কিমান পাম গাইজ, এইটো আমি পাম 0, হয় নে নহয়। তো এক্স ইকুৱেল টু -3/2 আমি কি বুলি ক'ম, সেইকাৰণে এই যিটো বহুপদ তাৰ আমি কি বুলি ক'ম, শূন্য বুলি ক'ম। কাৰণ এইটোৰ মান তাতে বহাই দিয়াৰ লগে লগে পলিনমিয়েলটো কি হৈ গৈছে, ধ্বংস হৈ গৈছে, 0 হৈ গৈছে। আই হোপ বুজি পাইছো এইটো বস্তু। এতিয়া আমি আমাৰ নেক্সট শ্লাইডলৈ গুচি যাওঁ, কি দিয়া আছে, আচ্ছা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ মানে কি, ইয়াৰ ডিগ্ৰী কিমান আছে, 2 আছে। ইয়াক ইংলিছত বহুত ইম্পৰ্টেণ্ট বস্তু, কোৱাড্ৰেটিক পলিনমিয়েল বুলি কোৱা হয়। তো কোৱাড্ৰেটিক এটা ইকুৱেশ্যনো আছে আৰু কোৱাড্ৰেটিক পলিনমিয়েল আছে। পলিনমিয়েল আৰু ইকুৱেশ্যনৰ মাজত ডিফাৰেন্সটো কি, যদি মই ইয়াতে ইকুৱেল টু কিবা এটা সংখ্যা লিখি দিওঁ বা 0 লিখি দিওঁ, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, সমীকৰণ বুলি ক'ম। কাৰণ সমীকৰণ মানে সমান চিনডালটো থাকিবই লাগিব। ইয়াতে কৰবাত সমান চিন থকা দেখিছা নেকি, দেখা নাই। তো ax² প্লাছ bx প্লাছ c কি হ'ব, আমাৰ এটা দ্বিঘাত বহুপদ অৰ্থাৎ কোৱাড্ৰেটিক পলিনমিয়েল, য'ত এ বি চি কি হ'ব, তোমাৰ বাস্তৱ সংখ্যা, আৰু এ টো কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে। এতিয়া সুধিব পাৰে ছাৰ এ টো কিয় শূন্য হ'ব নোৱাৰে, আৰে বাবা, যদি এ টো শূন্যই হৈ যায়, এই শূন্যটোৱে x² টোক ৰাখিব নেকি, শূন্য পূৰণ x² মানে কিমান হৈ যাব, শূন্য। তো অকল আমাৰ হাতত bx প্লাছ কি থাকি যাব, তেতিয়া c থাকিব। আৰু সেইটো জানো কোৱাড্ৰেটিক পলিনমিয়েল বুলি কয়, নকয়, ডেফিনেটলি নকয়। তো এইটো কি হ'ব লাগিব, সেইকাৰণে নন জিৰ' হ'ব লাগিব, শূন্য হ'ব নোৱাৰে। যদি শূন্য হৈ যায়, এইটো এটা কোৱাড্ৰেটিক পলিনমিয়েল হৈ নাথাকে। এতিয়া ইয়াত ডিগ্ৰী কিমান আছে, 2 আছে। তো হায়েষ্ট নাম্বাৰ অফ জিৰ'জ কি হ'ব, 2 হ'ব। এইটো বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে, ভালদৰে চোৱা, একদম ভালদৰে চোৱা। কি কৈছে, যে যদি এটা কোৱাড্ৰেটিক পলিনমিয়েল হয়, তাৰ হায়েষ্ট নাম্বাৰ অফ জিৰ'জ, শূন্যৰ সংখ্যা হায়েষ্ট কিমানটা হ'ব পাৰে, 2টা। হায়েষ্ট মানে কি, সৰ্বাধিক কিমানটা হ'ব পাৰে, 2টা। 2টা হ'ব পাৰে, তাতকে তলত কিমান হ'ব পাৰে, এটা হ'ব পাৰে, নতুবা এটাও নহ'ব পাৰে। হায়েষ্ট মানে কি, তুমি তোমাৰ ক্লাছত হায়েষ্ট কেইজন আজি ষ্টুডেণ্ট মানে কিমানজন বহিব পাৰে, 35 জন বহিব পাৰে। মিনিমাম কিমানজন বহিব পাৰে, 0 জন, এজনো বহিব নোৱাৰে। কথাটো সেনেকুৱা টাইপৰ, সেনেকে বুজি লোৱা যে হায়েষ্ট কিমান আছে, 2টা বহিব পাৰে। তো 0, 1 বা 2টা হ'ব পাৰে। এতিয়া মই এটা কাম কৰোঁ, মই তোমালোকক এখনত মই দেখাই দি আছো, চাবা দেই। প্ৰথম কথা, কোৱাড্ৰেটিক পলিনমিয়েলৰ যিটো গ্ৰাফ আছে, তাক আমি অধিবৃত্ত বুলি কওঁ। কি বুলি কওঁ, অধিবৃত্ত।
অসমীয়াত ইমান ধুনীয়া নহয় বাৰু নামটো ঠিকে কিছুমানৰ ভাল লাগিবও পাৰে ইংলিছত কৈ অকণমান ভাল লাগে পেৰাবোলা বুলি কোৱা হয় ঠিক আছে পেৰাবোলা বুলি কোৱা হয় চোৱা সাপোজ মই এনেকে আঁকি দিছো এইটোক কোৱা হয় পেৰাবোলা ঠিক আছে কিমানটা বিন্দুক কাটিছে x1 আৰু x2 গতিকে এই বহুপদটোৰ শূন্য কিমানটা থাকিব গাইস কিমানটা থাকিব দুটা থাকিব নেক্সট আৰু এটা আঁকিছো চোৱা গাইস কিমান বাৰ কাটিছে এবাৰে কাটিছে অৰ্থাৎ ইয়াৰ শূন্য কিমানটা থাকিব এটাই থাকিব এইবাৰ চোৱা যদি মই এনেকে দি দিওঁ x এক্সিছত কাটিছে নেকি এইবাৰ নাই কাটা অৰ্থাৎ ইয়াৰ কি থাকিব কোনো ধৰণৰ সমাধান নাই নো কি সমাধান নকওঁ নো কি বুলি কম জিৰোজ ইয়াৰ কোনো ধৰণৰ কি নাই শূন্য নাই ঠিক আছে এইটো বস্তু যদি কাৰোবাৰ মন যায় ইয়াতে এটা এক্সাম্পল লিখি ৰবা x² - 5x + 6 ইয়াৰ কিমানটা আছে দুটা এইটো এটা এইটো মানে হ'ব তোমাৰ x - 2 হোল স্কয়াৰ এই যে a + b হোল স্কয়াৰ ফৰ্মুলা হয় না নহয় একচুয়ালি ইয়াতে শূন্য বেলেগ বেলেগ নাপাও এটা বস্তুকে আমি কেইবাৰ পাইছো দুইবাৰ পাইছো ইয়াতে চোৱা এইটোক আমি কি লিখিম চোৱা x² + 1 = 0 ইয়াৰ কিবা সমাধান থাকিব নেকি আচ্ছা x² + 1 x² + 1 তুমি x² + 1 টোক 0 বনাব পাৰিবা কেতিয়াও নোৱাৰা x ৰ মান তুমি যিয়ে নবহা কিয় 0 বহালেও আনকি কি নহয় এইটো কেতিয়াও 0 নহয় চাই লবা মই তোমালোকক বুজাই দিম নেক্সট ভিডিঅত টেনচন ল'ব নালাগে আচ্ছা এইটো কোৱা হয় পেৰাবোলা আপওয়াৰ্ড মই অকনমান এক্সট্ৰা শিকাই দিছো পেৰাবোলা আপওয়াৰ্ড হলে সদায় এটো কি হয় পজিটিভ এইটো কি আছে পেৰাবোলা আপওয়াৰ্ড এইটো কি হ'ব a greater than 0 a মানে কি ax² + bx + c যিটো দিয়া আছিল তাৰে a টো কি হ'ব greater than 0 হ'ব এতিয়া আমি ডাউনওয়াৰ্ডটো চাওঁ কেইটা আছে গাইজ 0 দুটা আছে কেইটা আছে গাইজ এটোটো দুটা আছে গতিকে এটো নহয় এবাৰ মই এনেকে দিলো হা এটা আছে আৰু এইটোত কি হ'ব তোমাৰ a < 0 এতিয়া সাপোজ ই এনেকে গৈছে কৰবাত টাচ কৰিছে নেকি নাই কৰা তাৰ মানে এইটোৰো কি হ'ব তোমাৰ কেনেকুৱা হ'ব a < 0 আৰু ইয়াৰ কি নাই এটাও শূন্য নাই তো এইটোত শূন্য আছিলে দুটা এইটোত আছিলে এটা এইটোত কি এটাও নাই সেম গোজ ফৰ হিয়াৰ অলসো হয়নে নহয় আই হোপ বস্তুটো বুজি পাইছা অকমান হলেও তোমালোকৰ কামত আহিছে এতিয়া আমি এটা ইম্পৰ্টেন্ট বস্তু চাওঁ ৰিলেশনশিপ বিটুইন কোএফিচিয়েন্ট এণ্ড জিৰোজ ভালকে চাবা এইটো বস্তু যথেষ্ট ইম্পৰ্টেন্ট ax² + bx + কি দিয়া আছে c সাপোজ ইয়াৰ হাইয়েস্ট কিমানটা থাকিব পাৰে 0 দুটা থাকিব পাৰে সেই দুটাক আমি কি লৈ ললো আলফা এণ্ড কি লৈ ললো বিটা এটা কথা হল সেই দুটাক যদি আমি যোগ কৰি দিও তেতিয়াহলে কি পোৱা যায় -b এই যেটো x ৰ কোএফিচিয়েন্ট আছিলে সেইটোৰ আগত কি আহি যাব এটা -b ডিভাইডেড বাই কিমান আহি যাব a আহি যাব এইটো বস্তু বুজি পাইছো এতিয়া আলফা ইনটু বিটা কিমান হৈ যাব তোমাৰ c ডিভাইডেড বাই অৰ্থাৎ এই যেটো আছে ধ্ৰুবক ডিভাইডেড বাই কিমান আহি যাব a আহি যাব আই হোপ বুজি পাইছো এইটো বস্তু নেক্সট কি আছে চোৱা নেক্সট আছে ত্ৰিঘাত বহুপদ সেম কথা ডিগ্ৰী আছে 3 সাধাৰণ ৰূপটো কি হ'ব ax³ + bx² + cx + d a b c কি আছে তোমাৰ গটেকেটা বাস্তৱ সংখ্যা হ'ব তাৰ পাছত কিন্তু a কি নহয় শূন্য নহয় যদি a টো শূন্য হৈ যায় গড়বড় হৈ যাব এইটো বস্তু কি হৈ যাব ভ্যানিশ হৈ যাব বুজি পাইছা না কথাটো সেই কাৰণে কি হ'ব লাগিব a টো শূন্য হ'ব নোৱাৰে শূন্যৰ বাদে যি ইচ্ছা থাকে হ'ব পাৰে এতিয়া ডিগ্ৰী 3 আছে কিন্তু এইটো কথা মনত ৰাখিবা এইটো বস্তু ডাঙৰ হলে পাবা তোমালোকে ইয়াৰ কিন্তু কি থাকিব তোমাৰ তিনটা হাইয়েস্ট কি থাকিব পাৰে ইয়াৰ শূন্য থাকিব পাৰে হয় না কিন্তু মিনিমাম এটা হৈয়ে যাব এইটো বস্তু ঠিক আছে মিনিমাম এটা থাকিব লাগিব কাৰণ এইটো এটা এই ডাঙৰ হলে পাবা এইবিলাক বস্তু নালাগে তোমালোকে জানিব অড ফাংশন এইবিলাক তো ৰিলেশনশিপ বিটুইন কোএফিচিয়েন্ট এণ্ড জিৰোজ এইটো বহুত ইম্পৰ্টেন্ট দে এইবাৰ এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কাৰণ নতুনকে এইটো বস্তু এড কৰা যেন লাগিছে মোৰ তো তোমালোকে ভালকে চাব লাগিব এইখিনি বস্তু যে যদি তিনটা ইয়াৰ কি থাকে শূন্য থাকে তেতিয়াহলে তিনটা যোগ কৰি পেলাই আমি কিমান পাম -b/a অকমান আগতে তোমালোকে কোৱাড্ৰেটিকটো যদি মুখস্থ থাকে দ্বিঘাতটো তেতিয়াহলে এইটো একেবাৰে মুখস্থ ৰাখিব যে শূন্য কেইটাৰ যোগফল কিমান হৈছে -b/a চাবা এইটো কেনেকৈ কৰিছো আলফা বিটা বিটা আলফা আলফা গামা সেইটো মাইনাস গুছি পেলাই এবাৰ কি হ'ল প্লাস একদম সহজ আগতো কি ছিল -b/a তাৰ পিছত আছিল c/a এবাৰো হেনেকৈ আহিছে -b/a তাৰ পিছত আহিছে c/a
হয়নে লাষ্টত খালি কি হৈছে তিনিওটা জিৰোৰ পূৰণফল কিমান হৈছে মাইনাছ দিবা কি ধুনীয়া মাইনাছ প্লাছ মাইনাছ ইমান সহজ মুখস্থ আৰামছে হৈ যায় এতিয়া ইয়াৰে আমি গ্ৰাফ দুখনমান মানে চাই লওঁ চোৱা সাপোজ এনেকুৱা এখন গ্ৰাফ আছে ঠিক আছে এনেকুৱা এখন গ্ৰাফ এইটোত কিমানটা শূন্য আছে কোৱা গাইস এইটো শূন্য আছে তোমাৰ এটা কাৰণ এক্স এক্সিছত এইডাল এক্স এক্সিছত কেইবাৰ কাটিছে এক্স এক্সিছত কাটিছে তোমাৰ এবাৰ গতিকে ইয়াৰ শূন্য কিমানটা হ'ব এটা এতিয়া তুমি এইটো চোৱাচোন এটোত কিমানটা আছে শূন্য 1 2 কিমানটা আছে তিনটা আছে বুজি পাইছো এইটো বস্তু এইটো কিমানটা আছে 1 2 তিনটা কিন্তু চাবা এইটো বস্তু তোমাৰ বা এনেকে এটা মই দিলো এইটো কিমানটা আছে 1 2 তিনিটা তো এনেকুৱা কিউবিক পলিনোমিয়েলৰ কিউবিক বহুপদৰ অৰ্থাৎ ত্ৰিঘাত বহুপদৰ আমাৰ কি হ'ব শূন্য কিমানটা হ'ব তিনটা হাইয়েস্ট কেইটা হ'ব পাৰে তিনটা হাইয়েস্ট কেইটা হ'ব পাৰে তিনটা হ'ব পাৰে আই হোপ বুজি পাইছো এইখিনি বস্তু এতিয়া চোৱা এইটো ভিডিঅ' মই এইখিনিতে শেষ কৰিম তোমালোকৰ নেক্সট ভিডিঅ'ত মই কি লগ পাম তোমালোকৰ যিখিনি এক্সাৰচাইজ আছে সেইখিনি ধুনীয়াকৈ শেষ কৰিবলৈ চেষ্টা কৰিম আই হোপ তোমালোকৰ কনচেপ্টখিনি মই যিমান পাৰোঁ ডিটেইলছত গৈছোঁ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্টখিনি কৰি দিবা আই ন তোমালোকক আজি মই অংকখিনি কৰি দিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থী নেক্সট ভিডিঅ'ত মই তোমালোকক ডেফিনেটলি গোটেইখিনি কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ এই ভিডিঅ'তে এইখিনিতে সামৰিছোঁ তোমালোকৰ যদি অকণমানো ভাল লাগে লগৰবোৰক শ্বেয়াৰ কৰিবা থেংক ইউ ভেৰি মাছ ভালদৰে পঢ়া শুনা কৰি থাকিবা